যোৰহাটৰ অগ্ৰণী কৃষক বিশ্বজিৎ বৰালৈ অসম চৰকাৰৰ 2024 বৰ্ষৰ অসম গৌৰৱ বঁটা। যোৰহাট ভগনীয়া গাঁৱৰ বিশ্বজিৎ বৰা এজন অভিযন্তা হোৱাৰ লগতে এজন উদ্যোগী কৃষক। তেখেতৰ কৃষি পামত 500 প্ৰজাতি অৰ্কিড, 500 প্ৰজাতি ঔষধিযুক্ত উদ্ভিদ, 100 প্ৰজাতি বাঁহ, 10 প্ৰজাতি বেত আছে আৰু তেওঁ এখন গ্ৰাম্য বৰ্ষাৰণ্য গঠন কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ বিশেষভাৱে ড্ৰেগন ফ্ৰুটছৰ কৃষি কাৰ্য কেইবাবছৰ ধৰি কৰি আহিছে আৰু ব্যৱসায়িকভাৱে কৃষকগৰাকীয়ে সাফল্য অৰ্জন কৰিছে। ঔষধিযুক্ত উদ্ভিদৰ কৃষি কাৰ্যৰ লগতো জড়িত বৰাৰ কৃষি পামত ইনচুলিন প্লাণ্ট, গিলৈ, হতফুল, আদাৰ বিভিন্ন হততে প্ৰাপ্ত নোহোৱা প্ৰজাতি, বিশেষকৈ কলা আদা, ঔষধি গুণযুক্ত বান্দৰ কেঁকুৰা, মছলাজাতীয় উদ্ভিদ, ভেনিলা, কাঠফুলা ইত্যাদি উৎপাদিত হয়। তেখেতৰ কৃষিপামত কেজিত 2.5 লাখ টকীয়া আম পোৱা যায়। তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈকো ৰঙা বাও ধানৰ চাউল ৰপ্তানি কৰি আহিছে। মীন পালনৰ লগতো জড়িত কৃষকগৰাকীয়ে উত্তৰ প্ৰদেশৰ এটা বিশেষ প্ৰজাতিৰ মহ পালন কৰিছে। ব্যুৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। জ্ঞাপন কৰিছোঁ যে আপুনি অসম গৌৰৱ বঁটা লাভ কৰিছে। এজন অভিযন্তা হৈ আপুনি কৃষিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, কেনেধৰণে প্ৰথমবাৰ অকণমান কওকচোন। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালি অসম বিধানসভাত যিটো হ'ল, সকলো মন্ত্ৰী পৰিষদৰ সকলো মন্ত্ৰীসভাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে অসমবাসীলৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি যিটো কৈছে, আচলতে মোৰ দেউতা যদিও ৰেলৱে ডিপাৰ্টমেণ্টত তেখেতে কৰিছিলে, কৃষিৰ লগতেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হৈ কৃষিৰ লগতে তেওঁ মনোনিৱেশ কৰিছিলে আৰু সৰুৰে পৰাই মই কৃষিৰ লগত জড়িত গোটেইখিনি দেখি পকি, গতিকে সকলো ৰাইজে গম পাইছে মই সংমিশ্ৰিত কৃষিৰ লগত জড়িত এজন ব্যক্তি। এতিয়া মোৰ তাতে আপোনাৰ প্ৰায় 500 প্ৰজাতিৰ এখন অৰ্কিডৰ উদ্যান আছে। তদুপৰি মই ড্ৰেগন ফ্ৰুট ফাৰ্মিঙৰ লগত জড়িত আৰু ইতিমধ্যে মই 100টা প্ৰজাতিৰ এখন বাঁহৰ উদ্যান গঢ়ি তুলিছোঁ। এখন বেতৰ উদ্যান আছে। লগতে অসমৰ পৰা হেৰাই যোৱা বিভিন্ন প্ৰজাতিৰ গছ মই সংৰক্ষণ কৰিছোঁ, য'ত এতিয়া চাবলৈ আপোনাৰ বিভিন্ন গৱেষক, ছাত্ৰ ছাত্ৰীও আহে ইয়ালৈ। তাৰোপৰি আপোনালোকে শুনি ভাল পাব যে পৃথিৱীৰ আটাইতকৈ বেছি দামৰ প্ৰজাতিৰ আম মিয়াজাকি মেংগো, যাৰ বজাৰৰ মূল্য আপোনাৰ 2,50,000 টকা। এই বছৰেই অসমৰ মানুহে মোৰ ইয়াৰ পৰা খাব পাৰিব, বৰ্তমান লাগি আছে, আপোনালোকেও চাব পাৰিব। আপুনি যিহেতু এজন অভিযন্তা হৈ এইখিনি কেনেকৈ সম্ভৱ হৈছে আপোনাৰ ক্ষেত্ৰত? নহয়, অসম্ভৱৰ কোনো কাম নাই। মই 3 ঘণ্টা খোৱা মানুহ, গতিকে মই কামেই কৰি থাকোঁ এনি টাইম। এইখিনিত ইয়াত বাধ্যবাধকতা একো নাই। ইয়াত মই কমেও 20 জন শ্ৰমিকক নিয়োজিত কৰিছোঁ, সুচাৰুৰূপে কাম কৰি আছে। তেওঁলোকক মই ৰোজগাৰ দিছোঁ আৰু সেইকাৰণে মানুহ অত্যন্ত মোৰ ওপৰত সুখী অঞ্চলৰ ৰাইজ। আৰু ভৱিষ্যতে মোৰ এটা ডাঙৰ পৰিকল্পনা আছে। এটা ডাঙৰ ইয়াত এখন গ্ৰাম্য আপোনাৰ বৰ্ষাৰণ্য গঢ়ি তোলাৰ মোৰ এটা পৰিকল্পনা আছে আৰু শীঘ্ৰে অসমৰ মানুহে গোটেই ভাৰত নালাগে, পৃথিৱীৰ ভিতৰত এইখন এখন গ্ৰাম্য এখন ভাল বৰ্ষাৰণ্য হিচাপে দেখিবলৈ পাব। যিহেতু আপুনি যথেষ্ট কৰিছে, এই ক্ষেত্ৰত আপোনাক আজিলৈকে যিটো চৰকাৰে এটা আপোনাক স্বীকৃতি দিছে, তাৰ আগতে আপোনাক চৰকাৰে এই ক্ষেত্ৰত কিবা ধৰণৰ সাহাৰ্য বা কিবা সহায় আগবঢ়াইছিলে? সাহাৰ্য মই তেনেকৈ সাহাৰ্য পোৱা নাই, কিন্তু এই ক্ষেত্ৰত মই যোৰহাট কৃষি বিভাগৰ শলাগ ল'ব লাগিব। তেওঁলোকে মোক দিহা পৰামৰ্শ আগবঢ়ায়, প্ৰায় সততে তেওঁলোকে মোৰ খবৰ লৈ থাকে, ইয়াত আহেও তেখেতসকলে। তাৰোপৰি ভাৰতৰ বাহিৰৰ লগতে মই কৈছোঁৱেই বিভিন্ন ব্যক্তি মোৰ ইয়াত আহে। তাৰোপৰি ভৱিষ্যত মোৰ কিছু পৰিকল্পনা আছে, সেইমতে চলিম আৰু এই বঁটাটো পোৱাৰ বাবে মই নিজেই গৌৰৱান্বিত হৈছোঁ আৰু সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আপোনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডিপাৰ্টমেণ্টৰ মই এজন স্থায়ী কৰ্মচাৰী নহয়। হ'লেও অভিযন্তা নহয় জানো? হয়,
সেইটো কথা সকলোৱে জানে, মই এজন অভিযন্তা।